মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ LPN এমিছাৰ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ গণিত কিতাপখনত দিয়া যি ৱৰ্কশীট আউট 5.7 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। চ' 1 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। ইজ দ্য ফাৰ্ষ্ট নাম্বাৰ ডিভাইজিবল বাই দ্য ছেকেণ্ড নাম্বাৰ ইউজ প্ৰাইম ফেক্টৰাইজেশ্যন। আৰু চোৱা অসমীয়াত কি কৈছে, প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰে বিভাজ্যনে মৌলিক উৎপাদকীকৰণৰ সহায়ত, অৰ্থাৎ মৌলিক উৎপাদকীকৰণ পদ্ধতি ব্যৱহাৰ কৰি প্ৰথম সংখ্যাটোক আমি দ্বিতীয় সংখ্যাটোৰে বিভাজ্য হয়নে নাই সেয়া আমি পৰীক্ষা কৰিব লাগিব। অৰ্থাৎ চোৱা কেনেধৰণে কৰিবা। নাম্বাৰ 1 এ নাম্বাৰৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 225 আৰু 45। ইয়াত লিখি লোৱা 225 আৰু 45 আৰু চোৱা ইংলিছত কি কৈছে 225 এণ্ড 45 এইটো লিখি লোৱা। ইংলিছতলৈ লিখিবা যে 225 এণ্ড 45। এতিয়া চোৱা আমি কি কৰিম, এই 225ৰ প্ৰথমে উৎপাদকখিনি উলিয়াই ল'ম। এই 225টো ইয়াত লিখি লোৱা প্ৰথমে। এতিয়া আকৌ এবাৰ এই 225 সংখ্যাটোক এনেধৰণে ছাইডত লিখি লোৱা। যিহেতু চোৱা আমাক কি কৈছে যে উৎপাদকখিনি উলিয়াবলৈ হয়নে, মৌলিক উৎপাদকীকৰণ পদ্ধতিৰ সহায়ত কি কৰিব লাগিব, আমি প্ৰশ্নখিনি সমাধান কৰিব লাগিব। সেইকাৰণে আমি 225ৰ প্ৰথমে উৎপাদকখিনি উলিয়াই ল'ম। এতিয়া চোৱা এই 225 সংখ্যাটোৰ পিছপিনে যিহেতু 5 আছে সেইকাৰণে আমি কি কৰিব পাৰি 5ৰে হৰণ কৰিব পাৰি। 5 2ত নাযায়, এই দুটা লগ লাগিলে 22 হ'ব। 5 22ত কেইবাৰ যাব 4 বাৰ। 4 5 গুণ 20। 22ৰ পৰা যদি 20টো বিয়োগ কৰোঁ কিমান থাকিব 2 থাকিব। সেই 2টো এই 5ৰ আগত আছে বুলি ভাবি লোৱা, তেতিয়াহ'লে কিমান হ'বগৈ, এই 5ৰ আগত যদি 2টো থাকে তেতিয়াহ'লে কিমান হ'বগৈ 25। এতিয়া 5 25ত কেইবাৰ যাব 5 বাৰ। যিহেতু চব পিছপিনে 5 আছে সেইকাৰণে আমি 5ৰে আকৌ এবাৰ হৰণ কৰিব পাৰি। 5 45ত কেইবাৰ যাব 9 বাৰ। যিহেতু ইয়াত 9 আছে আমি 3ৰে হৰণ কৰিব পাৰি। 3 গুণ কিমান 9 হয়নে, অৰ্থাৎ 225ৰ উৎপাদক কি পালোঁ 3355। সৰু সংখ্যাকেইটা আগত লিখিবা 3 পূৰণ 3 পূৰণ 5 পূৰণ 5। এতিয়া এই 45ৰ উৎপাদকখিনি উলিয়াই লোৱা। ইয়াত 45 সংখ্যাটো লিখি লোৱা আৰু এই 45ৰ উৎপাদকখিনি উলিওৱাৰ কাৰণে 45 সংখ্যাটোক ছাইডত এনেধৰণে লিখি লোৱা। যিহেতু চোৱা 45 সংখ্যাটোৰ পিছপিনে 5 আছে সেইকাৰণে আমি 5ৰে হৰণ কৰিম। 5 45ত কেইবাৰ যাব 9 বাৰ। যিহেতু ইয়াত 9 আছে আমি 3ৰে হৰণ কৰিম। 3 3 গুণ 9। চোৱা উৎপাদকখিনি কি পালোঁ 335। সেইবাবে তোমালোকে ইয়াত লিখিবা 3 পূৰণ 5। এতিয়া চোৱা এই 45ৰ আমি যিকেইটা উৎপাদক পালোঁ 335, এই উৎপাদকখিনি চোৱা আকৌ আমি ওপৰতো দেখিবলৈ পাইছোঁ হয়নে। এই 3ৰ লগত এই 3টো মিলিছে, এই 3ৰ লগত এই 3টো মিলিছে, এই 5ৰ লগত এই 5টো মিলিছে। তাৰমানে আমি ক'ব পাৰি যে এই 45 সংখ্যাটোৰে আমি 225টো কি কৰিব পাৰি সম্পূৰ্ণৰূপে হৰণ কৰিব, অৰ্থাৎ বিভাজ্য কৰিব পাৰি। ইয়াত তোমালোকেও লিখিবা যে 225 45ৰ দ্বাৰা সম্পূৰ্ণৰূপে বিভাজ্য। আৰু ইংলিছত লিখিবা 225 ইজ ডিভাইজেবল বাই 45। আৰু চোৱা প্ৰশ্নটোত কি কৈছে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ বিভাজ্য নে। এনচাৰটো লিখিবা ইয়াত এনচাৰ, ইয়াত লিখিবা য়েছ, আৰু যদি অসমীয়াত লিখে তেতিয়াহ'লে লিখিবা হয়। অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে এই 45 সংখ্যাৰে আমি কি কৰিব পাৰি 225টো সম্পূৰ্ণৰূপে আমি বিভাজ্য কৰিব পাৰি। এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ইয়াৰ পিছত বি নম্বৰ প্ৰশ্নটো চোৱা কেনেধৰণে কৰিবা। বি নম্বৰৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা 999 আৰু 99। আৰু চোৱা ইংলিছত কি লিখা আছে 999 এণ্ড 99। ইংলিছত হ'লে এনেধৰণে লিখিবা 999 এণ্ড 99। এতিয়া চোৱা কেনেধৰণে কৰিবা। প্ৰথমে 999 সংখ্যাটো লিখি লোৱা 999। এতিয়া এই 999 সংখ্যাটো আমি উৎপাদকখিনি উলিয়াব লাগিব। সেইবাবে আমি এই সংখ্যাটো এনেধৰণে ছাইডত লিখি ল'ম। যিহেতু চোৱা গোটেইখিনি 99 আছে সেইকাৰণে আমি 3ৰে হৰণ কৰিব পাৰি। 3 9ত যাব 3 বাৰ, 3 9ত যাব 3 বাৰ, 3 9ত যাব 3 বাৰ। এতিয়া চোৱা গোটেইখিনি যিহেতু 3 3 আছে সেইকাৰণে আমি 3ৰে হৰণ কৰিব পাৰি। 3 3 যাব এবাৰ, 3 3 যাব এবাৰ, 3 3 যাব এবাৰ। যিহেতু চোৱা ইয়াত কিমান পাইছোঁ 111 পাইছোঁ। এই 111 সংখ্যাটো এটা মৌলিক সংখ্যা, অৰ্থাৎ কোনো এটা সংখ্যাৰে পূৰণ কৰিলে আমি 111 সংখ্যাটো নাপাওঁ। সেইকাৰণে এনেধৰণে থাকিব, অৰ্থাৎ 999 মৌলিক উৎপাদকখিনি কি পাইছোঁ আমি 3 3 111। ইয়াত লিখি দিয়া 3 পূৰণ 111। এতিয়া এই 99 সংখ্যাটো লিখি লোৱা আৰু 99 সংখ্যাৰ মৌলিক উৎপাদকখিনি উলিয়াই লোৱা।
নিৰানব্বৈ সংখ্যাটো চোৱা যিহেতু 99 আছে সেইকাৰণে আমি 3ৰে হৰণ কৰিব পাৰি 3 নত যাব 3বাৰ 3 নত যাব 3বাৰ যেহেতু চোৱা ইয়াত 3 দেখিবলৈ পাইছোঁ সেইকাৰণে আমি 3ৰে হৰণ কৰিব পাৰি 3 3 যাব এবাৰ 3 3 যাব এবাৰ অৰ্থাৎ চোৱা 99ৰ উৎপাদকখিনি কি পালোঁ 3 3 11 ইয়াত লিখা 3 পূৰণ 11 এতিয়া চোৱা এই 99ৰ উৎপাদকখিনি 999 আছে নেকি চোৱাচোন ইয়াত 3 লগত ইয়াত 3টো মিলিছে ইয়াত 3 লগত ইয়াত 3টো মিলিছে ইয়াত আছে 11 ইয়াত আছে 111 যেহেতু চোৱা এই 11টো ইয়াত নাই সেইকাৰণে 999 নহয় 99ৰে আমি 999টোক সম্পূৰ্ণৰূপে বিভাজ্য কৰিব নোৱাৰি সেইবাবে আমি ইয়াত লিখিম 999ৰে সম্পূৰ্ণৰূপে বিভাজ্য নহয় আৰু ইংলিছত লিখিবা 999 are not divisible are not completely completely divisible divisible by 99 আৰু ইয়াত লিখিবা আনসাৰটো কি কৈছে চোৱা কৈছে যে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটো বিভাজ্য নে ইয়াত লিখিবা নো আৰু অসমীয়াত লিখিবা নহয় এইটো হৈ গ'ল আমাৰ বি নম্বৰ প্ৰশ্ন উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছা ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পিছত চোৱা চি নম্বৰটো কেনেধৰণে কৰিবা চি নম্বৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 1024 আৰু 32 আৰু চোৱা ইংলিছত কি কৈছে 1024 and 32 ইংলিছত এইটো লিখিবা 1024 and 32 এতিয়া চোৱা কেনেধৰণে কৰিবা প্ৰথমে এই সংখ্যাটো লিখি লোৱা 1024 সমান এতিয়া এই 1024 সংখ্যাটোৰ আমি প্ৰথমে উৎপাদকখিনি উলিয়াব লাগিব 1024 এই 1024 সংখ্যাটো যেহেতু এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2ৰে কি কৰিম হৰণ কৰিম 2 একত নেযায় এই দুটা লগ লাগিলে কিমান হ'ব 10 2 10ত কেইবাৰ যাব 5 বাৰ 2 10ত যাব 5 বাৰ 2 2ত যাব এবাৰ 2 4ত যাব 2 বাৰ যেহেতু চোৱা 512 সংখ্যাটো এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2ৰে হৰণ কৰিব পাৰি 2 5ত যাব 2 বাৰ 2 2 4 5ৰ পৰা 4 গ'লে কিমান থাকিব 1 সেই 1 সংখ্যাটো 1ৰ আগত বহাই চোৱাচোন কিমান হ'ব 11 হ'ব 5 11ত কেইবাৰ যাব 5 2 10 11ৰ পৰা 10 গ'লে কিমান থাকিব 1 সেই 1টো 2ৰ আগত বহাই দিয়াচোন কিমান হ'ব 12 2 12ত কেইবাৰ যাব 6 বাৰ যেহেতু চোৱা এই সংখ্যাটো এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2ৰে হৰণ কৰিব পাৰি 2 2ত কেইবাৰ যাব এবাৰ 2 5ত যাব 2 বাৰ 2 2 4 5ৰ পৰা 4 গ'লে কিমান থাকিব 1 থাকিব সেই 1টো 6ৰ আগত আছে বুলি ভাবি লোৱাচোন কিমান হ'ব 16 2 16ত কেইবাৰ যাব 8 বাৰ যেহেতু চোৱা এই সংখ্যাটো এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2ৰে হৰণ কৰিব পাৰি 2 একত নেযায় এই দুটা লগ লাগিলে 12 2 12ত যাব 6 বাৰ 2 8ত যাব 4 বাৰ যেহেতু চোৱা 64 সংখ্যাটো এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2ৰে হৰণ কৰিব পাৰি 2 6ত যাব 3 বাৰ 2 4ত যাব 2 বাৰ যেহেতু চোৱা 32 সংখ্যাটো এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2ৰে হৰণ কৰিব পাৰি 2 32ত কেইবাৰ যাব 16 বাৰ 16টো যেহেতু এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2ৰে হৰণ কৰিব পাৰি 2 16ত কেইবাৰ যাব 8 বাৰ 8টো যেহেতু এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2ৰে হৰণ কৰিব পাৰি 2 8ত কেইবাৰ যাব 4 বাৰ আৰু 4 যদি আমি 2ৰে হৰণ কৰোঁ কেইবাৰ যাব 2 2 4 অৰ্থাৎ চোৱা 2 কেইটা পালোঁ আমি 1 2 3 4 5 6 7 8 9 10 ইয়াত 10টা 2 লিখি দিয়া 1 2 3 4 5 6 7 8 9 10 অৰ্থাৎ এইখিনি হৈছে 1024ৰ উৎপাদকখিনি এতিয়া এই 32ৰ উৎপাদকখিনি উলিয়াই লোৱা 32 সংখ্যাটো 4ত লিখি লোৱা যেহেতু 32 সংখ্যাটো এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2ৰে হৰণ কৰিব পাৰি 2 32ত কেইবাৰ যাব 16 বাৰ এতিয়া 16টো যেহেতু এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2ৰে হৰণ কৰিব পাৰি 2 16ত কেইবাৰ যাব 8 বাৰ যেহেতু 8টো যুগ্ম সংখ্যা 2 দি হৰণ কৰা 2 8ত কেইবাৰ যাব 4 বাৰ যেহেতু 4টো এটা যুগ্ম সংখ্যা 2 দি হৰণ কৰা 2 2 গুণ কিমান 4 অৰ্থাৎ চোৱা কেইটা পালোঁ আমি উৎপাদক 1 2 3 4 5 ইয়াত 2টা 5 লিখি দিয়া 1 2 3 4 5 যেহেতু চোৱা 32ৰ উৎপাদকখিনি আমি 1024ৰ উৎপাদকত দেখিবলৈ পাইছোঁ সেইকাৰণে 32ৰে আমি কি কৰিব পাৰি 1024 সংখ্যাটো সম্পূৰ্ণৰূপে বিভাজ্য কৰিব পাৰি ইয়াত লিখিবা যে 1024 32ৰে
সম্পূৰ্ণৰূপে 1024 32ৰ দ্বাৰা লিখিবা ইয়াত ৰে নহয় দ্বাৰা 32ৰ দ্বাৰা সম্পূৰ্ণৰূপে বিভাজ্য আৰু ইংলিছত লিখিবা 1024 is divisible by 32 আৰু ইয়াত লিখি দিবা যে এনসাৰটো yes আৰু অসমীয়াত হলে লিখিবা হয় বুলি হয় এটো হল আমাৰ সি নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই লিখি লবা ইয়াৰ পাছত ডি নম্বৰ প্ৰশ্নটো চোৱা কেনেধৰণে কৰিবা ডি নম্বৰৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 1331 আৰু 33 আৰু চোৱা ইংলিছত কি লিখা আছে 1331 ইংলিছত হলে এটো লিখিবা যে 1331 and 33 এতিয়া এই সংখ্যাটো ইয়াত আকৌ এবাৰ লিখি লোৱা 1331 এতিয়া আমি এই সংখ্যাটোৰ উৎপাদকখিনি উলিয়াব লাগিব 1331 এতিয়া এই সংখ্যাটোক আমি 2 3 4 5 6 7 8 9 10 কোন এটা সংখ্যাৰে আমি হৰণ কৰিব নোৱাৰি আমি 11 ৰে এই সংখ্যাটো হৰণ কৰিব পাৰি এতিয়া চোৱা 11 একত নেযায় এই দুটা লগ লাগিলে কিমান হ'ব 13 11 13ত কেবাৰ যাব এবাৰ 11 1 গুণ 11 13ৰ পৰা 11 বিয়োগ কৰিলে কিমান থাকিব 2 সেই 2টো এই 3ৰ আগত আছে বুলি ভাবি লোৱাচোন কিমান হ'ব এতিয়া 23 এতিয়া 11 23ত কেবাৰ যাব দুইবাৰ 11 2 গুণ 22 23ৰ পৰা 22 টো গলে কিমান থাকিব 1 থাকিব সেই 1 টো এই 1ৰ আগত আছে বুলি ভাবি লোৱাচোন কিমান হ'ব এতিয়া 11 11ত কেবাৰ যাব এবাৰ এতিয়া ইয়াত কিমান পালো 121 এই 121 টোক আমি 11 ৰে হৰণ কৰিব পাৰি যেতিয়া আমি 11ৰ লগত 11 পূৰণ কৰিম তেতিয়া কিমান পাম 121 পাই যাম অৰ্থাৎ চোৱা ইয়াৰ আমি উৎপাদকখিনি কিমান পালো 11 পূৰণ 11 এতিয়া ইয়াত 33 টো লিখি লোৱা 3 সংখ্যাটোৰ উৎপাদকখিনি উলিয়াই লোৱা যেহেতু 3 আছে আমি 3 ৰে হৰণ কৰিব পাৰি 3 3ত এবাৰ যাব 3 3ত এবাৰ যাব হয়নে অৰ্থাৎ কিমান পালো উৎপাদক 3 পূৰণ 11 এতিয়া চোৱা এই 33ৰ যিখিনি উৎপাদক পালো এই উৎপাদকখিনি ইয়াত আছে জানো যেহেতু নাই চোৱা ইয়াত 3 আছে কিন্তু ইয়াত 3 টো নাই সেই কাৰণে আমি ক'ব পাৰো যে 33 ৰে 1331 সংখ্যাটোক আমি সম্পূৰ্ণৰূপে বিভাজ্য কৰিব নোৱাৰি সেই কাৰণে ইয়াত তোমালোকে লিখিবা 1331 33ৰ দ্বাৰা সম্পূৰ্ণৰূপে বিভাজ্য নহয় আৰু ইংলিছত লিখিবা 1331 is not divisible completely বুলি লিখিবা 1331 is not completely completely divisible divisible by 33 ইংলিছত হলে এটো লিখিবা আৰু ইয়াত এনসাৰটো এনেধৰণে লিখিবা যে এনসাৰ ইয়াত কি কৈছে চোৱা প্ৰশ্নটো কৈছে যে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাৰ বিভাজ্য নে ইয়াত লিখিবা নো যেহেতু চোৱা এই প্ৰথম সংখ্যাটোক আমি দ্বিতীয় সংখ্যাৰে সম্পূৰ্ণৰূপে বিভাজ্য কৰিব নোৱাৰি সেই কাৰণে ইংলিছত হলে লিখিবা নো আৰু অসমীয়াত হলে লিখিবা নহয় এটো হল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পৰা চাই তোমালোকে লিখি দিবা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা চিন্ময় says any two prime numbers are co-prime is he correct আৰু চোৱা অসমীয়াত কি কৈছে চিন্ময়ে ক'লে যিকোনো দুটা মৌলিক সংখ্যা পৰস্পৰ মৌলিক তেওঁ শুদ্ধনে তোমালোকে 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা নাম্বাৰ 2ৰ সলিউশন লিখিবা yes আৰু অসমীয়াত হলে লিখিবা যে হয় তোমালোকে এটা কথা মনত ৰাখিবা যে দুটা মৌলিক সংখ্যা সদায় কি হ'বগৈ পৰস্পৰ মৌলিক হ'বগৈ অৰ্থাৎ টু প্ৰাইম নাম্বাৰস আৰ কো প্ৰাইম এই কথাটো সঁচা সেই কাৰণে তোমালোকে ইয়াৰ উত্তৰটো লিখিবা yes আৰু যদি অসমীয়াত লিখে তেতিয়াহলে হয় বুলি লিখিবা অৰ্থাৎ চোৱা মই ইয়াত দুটা মৌলিক সংখ্যা লৈছো এটা হৈছে 2 আৰু আনটো হৈছে 3 এতিয়া চোৱা এই দুই সংখ্যাটো আমি যেতে একৰ লগত 2 পূৰণ কৰিম কিমান পাম 2 পাম আকৌ এই 3 ৰ কাৰণে যেতে আমি একৰ লগত 3 পূৰণ কৰিম তেতিয়া কিমান পাম 3 পাম অৰ্থাৎ এই দুই সংখ্যাটোৰ উৎপাদক কি পালো 1 আৰু 2 পালো এই 3 ৰ কাৰণে উৎপাদক কি পালো 1 আৰু 3 পালো এতিয়া এই 1 টোক বাদ দি প্লাই সো ইয়াক আমি বেলেগ কোন এটা সংখ্যাৰে পূৰণ কৰিলে 2 টো নাপাও বা বেলেগ কোন এটা সংখ্যাৰে পূৰণ কৰিলে আমি 3 টো নাপাও যেহেতু সো ইয়াৰ কি নাই সাধাৰণ উৎপাদকখিনি নাই সেই কাৰণে আমি ক'ব পাৰো যে
দুটা মৌলিক সংখ্যা সদায় কি হ'বগৈ পৰস্পৰ মৌলিক হ'বগৈ সেইকাৰণে তোমালোকে লিখিবা 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো কি লিখিবা ইয়েছ বুলি লিখিবা আৰু অসমীয়াত হ'লে লিখিবা হয় বুলি ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা আৰ দা ফলোইং পেয়াৰ্স কোপ্ৰাইম ইফ ইয়েছ কেন ইউ গেছ সাম পেটাৰ্ণ ইন দ্য ফলোইং নাম্বাৰ্ছ আৰু চোৱা অসমীয়াত কি কৈছে তলৰ জোৰবোৰ পৰস্পৰ মৌলিক নে যদি হয় তলৰ সংখ্যাবোৰত কিবা চানেকি মন কৰিছানে অৰ্থাৎ চোৱা কেনেধৰণে কৰিবা নাম্বাৰ 3 এ নাম্বাৰৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 1 পূৰণ 2 প্লাছ 41 আৰু চোৱা ইয়াত কিমান লিখি আছে 2 পূৰণ 3 প্লাছ 41 এতিয়া চোৱা আমি যেতিয়া 2 লগত 1 পূৰণ কৰিম কিমান হ'ব 2 1 গুণ 2 প্লাছ কিমান আছে 41 এতিয়া 41 ৰ লগত 2 টো যোগ কৰা কিমান হ'বগৈ 43 ইয়াত সমান সমান দিয়া এতিয়া চোৱা 3 লগত 2 পূৰণ কৰা 3 দুগুণ কিমান হ'ব 6 ইয়াৰ প্লাছৰ প্লাছটো দিয়া 41 ৰ 41 লিখা এতিয়া 6 ৰ লগত কি কৰা 41 টো যোগ কৰা কিমান হ'বগৈ 47 এতিয়া চোৱা যেতিয়া আমি কি কৰিব পাৰি এটা 43 টো হৈছে এটা মৌলিক সংখ্যা আৰু 47 টো হৈছে এটা মৌলিক সংখ্যা অৰ্থাৎ আমি যেতিয়া 1 ৰ লগত 43 পূৰণ কৰিম তেতিয়া কিমান পাম 43 1 ৰ বাহিৰে আমি বেলেগ কোনোবা এটা সংখ্যাৰে পূৰণ কৰিলে আমি 43 টো নাপাওঁ এতিয়া এই 47 সংখ্যাটো একে যেতিয়া আমি 1 ৰ লগত 47 পূৰণ কৰিম তেতিয়াহে কি পাম 47 সংখ্যাটো পাম ইয়াৰ বাহিৰে আমি বেলেগ কোনো এটা সংখ্যাৰে পূৰণ কৰিলে 47 টো নাপাওঁ অৰ্থাৎ এক সংখ্যাটো বাদ দি আমি বেলেগ কোনো এটা সংখ্যাৰে পূৰণ কৰিলে 43 বা 47 সংখ্যাটোক আমি নাপাওঁ সেই কাৰণে আমি ক'ব পাৰো যে এই 43 আৰু 47 সংখ্যাটো এটা কি পৰস্পৰ মৌলিক সেই কাৰণে তোমালোকে লিখিবা যে ইয়াত লিখিবা যে 43 আৰু 47 পৰস্পৰ মৌলিক আৰু ইংলিশত লিখিবা দে আৰ কোপ্ৰাইম PRIME প্ৰাইম এইটো হৈ গ'ল আমাৰ এ নম্বৰ প্ৰশ্নৰ উত্তৰ অৰ্থাৎ এক সংখ্যাটোক বাদ দি পেলাই যেতিয়া ইয়াৰ বাকি থকা উৎপাদকখিনি যেতিয়া নিমিলিবগৈ তেতিয়া আমি ক'ব পাৰি যে সংখ্যা দুটা কি হ'বগৈ পৰস্পৰ মৌলিক ইয়াৰ পিছত চোৱা বি নম্বৰৰ সলিউশন বি নম্বৰটো চোৱা কিমান আছে 2 পূৰণ 3 প্লাছ 41 2 পূৰণ 3 প্লাছ 41 তাৰপিছত কিমান আছে ইয়াত 3 পূৰণ 4 এইটো পিছপিনে লিখি লোৱা অৰ্থাৎ তলত লিখি লোৱা 3 পূৰণ 4 প্লাছ 41 এতিয়া এইটো পূৰণ কৰা 3 দুগুণ কিমান 6 প্লাছ 41 আৰু ইয়াত পূৰণ কৰা 3 4 গুণ 12 যোগ 41 এতিয়া এই গোটেইখিনি কি কৰা যোগ কৰি লোৱা 41 ৰ লগত 6 যোগ কৰিলে কিমান হ'বগৈ 47 আৰু এই 12 ৰ লগত যেতিয়া আমি 41 টো যোগ কৰিম কিমান হ'বগৈ 53 এতিয়া চোৱা এই 47 সংখ্যাটো এটা কি মৌলিক সংখ্যা যেতিয়া আমি 1 ৰ লগত 47 পূৰণ কৰিম তেতিয়া কি পাম 47 টো পাম আৰু এই 53 সংখ্যাটো এটা কি মৌলিক সংখ্যা অৰ্থাৎ যেতিয়া আমি 1 ৰ লগত 53 পূৰণ কৰিম তেতিয়া কি পাম 53 সংখ্যাটো পাম এই এক সংখ্যাটো বাদ দি পেলাই আমি বেলেগ কোনোবা এটা সংখ্যাৰে পূৰণ কৰিলে 47 বা 53 সংখ্যাটোক আমি নাপাওঁ সেই কাৰণে আমি ক'ব পাৰো যে 47 আৰু 53 পৰস্পৰ মৌলিক আৰু ইংলিশত লিখিবা দে আৰ কোপ্ৰাইম যেহেতু চোৱা এক সংখ্যাটোক বাদ দি পেলাই বাকি ইয়াৰ যি উৎপাদক আছে সেইখিনি মিলা নাই সেই কাৰণে আমি ক'ব পাৰি যে সংখ্যা দুটা কি হ'বগৈ পৰস্পৰ মৌলিক ইয়াৰ পৰা চাইছে তোমালোকে লিখি দিবা এইটো হ'ল আমাৰ বি নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পিছত চোৱা চি নম্বৰটো কেনেধৰণে কৰিবা চি নম্বৰৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান হ'বগৈ 3 পূৰণ 4 প্লাছ 41 আৰু ইয়াত কিমান আছে 4 পূৰণ 5 প্লাছ 41 এতিয়া এইখিনি সমাধান কৰি লোৱা 3 4 গুণ 12 প্লাছ 41 ইয়াত কিমান হ'বগৈ 4 5 গুণ 20 যোগ 41 এতিয়া এইখিনি যোগ কৰি লোৱা 12 লগত 41 যোগ কৰিলে কিমান হ'বগৈ 53 আৰু 20 ৰ লগত 41 টো যোগ কৰিলে কিমান হ'বগৈ 61 এতিয়া চোৱা আমি যেতিয়া 1 ৰ লগত কি কৰিম 53 পূৰণ কৰিম তেতিয়া কিমান পাম 53 আকৌ যেতিয়া আমি 1 ৰ লগত 61 পূৰণ কৰিম তেতিয়া কিমান পাম 61 পাম যেহেতু চোৱা এক সংখ্যাটোক বাদ দি পেলাই ইয়াৰ বাকি থকা উৎপাদক যেহেতু একোৱে নাই সেই কাৰণে আমি ক'ব পাৰো যে 53 আৰু 61 পৰস্পৰ
পৰস্পৰ মৌলিক আৰু ইংলিছত হ'লে লিখিবা দে আৰ কো প্ৰাইম ইয়াৰ পিছত চোৱা ডি নাম্বাৰটো কেনেধৰণে কৰিবা ইয়াৰ পৰা চাইছে তোমালোকে চি নাম্বাৰটো লিখি দিবা এইটো হ'ল আমাৰ চি নাম্বাৰ প্ৰশ্নৰ উত্তৰ এতিয়া চোৱা ডি নাম্বাৰটো কেনেধৰণে কৰিবা ডি নাম্বাৰৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে 28 পূৰণ 29 প্লাছ 41 আৰু ইয়াত কিমান লিখা আছে 29 পূৰণ 30 প্লাছ 41 সমান সমান এতিয়া এই 28 ৰ প্ৰথমে উৎপাদকখিনি উলিয়াই লোৱা 28 ৰ উৎপাদক কিমান হ'ব চোৱা যেহেতু এইটো এটা যুগ্ম সংখ্যা 2 দি হৰণ কৰা 2 2ত যাব এবাৰ 2 8ত যাব 4 বাৰ যেহেতু চোৱা 14 এটা যুগ্ম সংখ্যা সেইকাৰণে আমি 2 দি হৰণ কৰিব পাৰি 2 14ত কেইবাৰ যাব 7 বাৰ 7টো এটা যেহেতু মৌলিক সংখ্যা আৰু কোনো এটা সংখ্যাৰ আমি পূৰণ কৰিলে বা হৰণ কৰিলে 7টো নাপাওঁ অৰ্থাৎ 28 ৰ কাৰণে আমি কি লিখিব পাৰি 2 to 7 লিখিব পাৰি 1 টো প্ৰথমে লিখি ল'বা কাৰণ এক সংখ্যাটো প্ৰতিটো সংখ্যাৰে উৎপাদক সেইকাৰণে 1 টো প্ৰথমে লিখিবা তাৰ পিছত কিমান পালো 2 to 7 ইয়াত লিখা 2 পূৰণ 2 পূৰণ 7 তাৰ পিছত কিমান আছে পূৰণ 29 প্লাছ 41 29 সংখ্যাটো যেহেতু এটা মৌলিক সংখ্যা অৰ্থাৎ কোনো এটা সংখ্যাৰে পূৰণ বা হৰণ কৰিলে আমি 29 টো নাপাওঁ সেইকাৰণে আমি 29 টো যেনেকৈ আছে তেনেকৈ লিখি দিম প্লাছৰ প্লাছ 41 লিখি দিয়া এতিয়া ইয়াত 29 লিখা পূৰণ যেহেতু 30 কি কৰা প্ৰথমে উৎপাদকখিনি উলিয়াই লোৱা 30ৰ যেহেতু এটা যুগ্ম সংখ্যা 2 দি হৰণ কৰা 2 30ত কেইবাৰ যাব 15 বাৰ 15টো যেহেতু এটা অযুগ্ম সংখ্যা আমি 3 দি হৰণ কৰিব পাৰি 3 5 গুণ কিমান 15 হয়নে অৰ্থাৎ উৎপাদকখিনি কি পালো 2 3 5 পালো হয়নে ইয়াত প্ৰথমে 1 টো লিখিবলৈ থাকি গ'ল আমাৰ 1 টো লিখিবা 1 পূৰণ তাৰপিছত কিমান পালো 2 পালো হয়নে 2 টো লিখা পূৰণ তাৰপিছত কিমান পালো 3 পালো 3 লিখা তাৰপিছত কিমান পালো 5 পালো 5 টো লিখা তাৰপিছত এই 29 টো লিখি দিয়া তাৰপিছত প্লাছৰ প্লাছ লিখা 41 লিখা এতিয়া চোৱা ইয়াত কি মিলিছে এই একটোক বাদ দি চোৱা কিবা এটা সংখ্যা মিলিছে নেকি চোৱাচোন যেহেতু চোৱা ইয়াত তো 2 আছে ইয়াতো 2 আছে ইয়াত 3 আছে ইয়াত 3 নাই ইয়াত 5 আছে ইয়াত 5 নাই ইয়াত 29 একে হৈ আছে ইয়াত 41 এইটো বাদ দিয়া এইটো চোৱা যেহেতু ইয়াত 2 আছে ইয়াতো 2 আছে যেহেতু আমি দেখিছো যে উৎপাদকটো মিলি গ'ল তাৰ মানে এই সংখ্যা দুটা কি নহবগৈ পৰস্পৰ মৌলিক নহবগৈ ইয়াত লিখিবা যে সংখ্যাখিনি বা সংখ্যা দুটা পৰস্পৰ মৌলিক নহয় বুলি লিখিবা মৌলিক নহয় আৰু ইংলিছত লিখিবা দে আৰ নট কো-প্ৰাইম যেহেতু চোৱা ইয়াৰ উৎপাদক দুটা মিলি গ'ল যেতিয়া উৎপাদক দুটা মিলি যাব তেতিয়া সংখ্যাখিনি কি নহবগৈ পৰস্পৰ মৌলিক নহবগৈ এইটো হ'ল আমাৰ ডি নাম্বাৰ উত্তৰ ইয়াৰ পিছত চোৱা কি লিখা আছে ইয়াত আন এটা দিয়া আছে 34 পূৰণ 35 এইটো কৰিব লাগিব আমি ইয়াত প্ৰশ্নটো লিখি লোৱা কিমান আছে 34 পূৰণ 35 প্লাছ 41 ইয়াত সমান দি লোৱা এই 34ৰ উৎপাদকখিনি লিখি লোৱা এক সংখ্যাটো প্ৰতিটো সংখ্যাৰ উৎপাদক সেইকাৰণে একটো প্ৰথমে লিখিবা এতিয়া 34ৰ উৎপাদকখিনি উলিয়াই লোৱা 34ৰ উৎপাদকখিনি কি হ'ব চোৱা যেহেতু যুগ্ম সংখ্যা আছে সেইকাৰণে 2 দি হৰণ কৰা 2 34ত কেইবাৰ যাব 17 বাৰ যাব এই 17টো এটা যেহেতু কি সংখ্যা মৌলিক সংখ্যা আৰু কোনো এটা সংখ্যাৰে হৰণ বা পূৰণ কৰিলে আমি এইটো নাপাওঁ অৰ্থাৎ কিমান পালো 2 পূৰণ 17 এতিয়া 35 আছে এতিয়া এই 35 সংখ্যাটোৰ উৎপাদকখিনি উলিয়াই লোৱা 35ৰ উৎপাদকখিনি কি হ'ব যেহেতু 5 আছে 5ৰে কি কৰা হৰণ কৰা 5 35ত কেইবাৰ যাব 7 বাৰ কি পালো 5 পূৰণ 7 পালো হয়নে তাৰপিছত প্লাছৰ প্লাছ লিখা 41 লিখা এতিয়া এইটো লিখি লোৱা কিমান আছে 35 তাৰপিছত আছে পূৰণ 36 প্লাছ 41 এতিয়া 35ৰ উৎপাদক কি পালো আমি 5 আৰু 7 পালো হয়নে ইয়াত প্ৰথমে একটো লিখি লোৱা কাৰণ এক সংখ্যাটো প্ৰতিটো সংখ্যাৰে উৎপাদক তাৰপিছত এতিয়া 35ৰ উৎপাদক কি পালো 5 আৰু 7 পালো ইয়াত 5 আৰু 7 টো লিখা তাৰপিছত চোৱা তাৰপিছত এতিয়া এই 36 সংখ্যাটোৰ উৎপাদকখিনি উলিয়াই লোৱা ইয়াত 36 সংখ্যাটো লিখি লোৱা যেহেতু এটা যুগ্ম সংখ্যা সেইকাৰণে 2 দি হৰণ কৰা 2 36ত কেইবাৰ যাব 18 বাৰ যাব যেহেতু যুগ্ম সংখ্যা 2 দি আকৌ এবাৰ হৰণ কৰা 2 18ত কেইবাৰ যাব 9 বাৰ যেহেতু 9টো এটা অযুগ্ম সংখ্যা 3 দি হৰণ কৰা 3 গুণ কিমান 9 অৰ্থাৎ কিমান পালো 2 2 3 3 ইয়াত লিখা 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 আৰু ইয়াত প্লাছৰ প্লাছ লিখা 41 লিখা এতিয়া চোৱা এই একটো বাদ দি ইয়াৰ বাকি কিবা উৎপাদক মিলিছে নেকি চোৱাচোন ইয়াত 2 আছে ইয়াতো 2 আছে
ইয়াত 5 আছে, ইয়াত 5 আছে, ইয়াত 7 আছে, ইয়াতো 7 আছে। যেহেতু চোৱা উৎপাদকখিনি কি হৈ গ'ল, মিলি গ'ল, তাৰ মানে সংখ্যা দুটা কি নহ'বগৈ, পৰস্পৰ নহ'বগৈ, পৰস্পৰ মৌলিক নহ'বগৈ। ইয়াত লিখিবা যে সংখ্যা দুটা পৰস্পৰ মৌলিক নহয়। আৰু ইংলিছত হ'লে লিখিবা দে আৰ নট কো-প্ৰাইম। এইটো হৈ গ'ল আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা, আৰ দ্য নাম্বাৰ্ছ 5 × 6 × 7 × 10 and 14 × 25 আৰ কো-প্ৰাইম, ডাজ ওৱান অফ দেম ডিভাইজেবল বাই আনাদাৰ। আৰু চোৱা অসমীয়াত কি কৈছে, 5 পূৰণ 6 পূৰণ 7 পূৰণ 10 আৰু 14 পূৰণ 25 পৰস্পৰ মৌলিক নে ইহঁতৰ এটাৰে আনটো বিভাজ্য হয়নে? অৰ্থাৎ চোৱা কেনেধৰণে কৰিবা। নাম্বাৰ 4ৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে, 5 পূৰণ 6 পূৰণ 7 পূৰণ 10। এতিয়া এই 5ৰ 5টো লিখা। এতিয়া এই 6 সংখ্যাটো আমি কিমান লিখিব পাৰি, যেতিয়া আমি 2ৰ লগত 3 পূৰণ কৰিম হয়নে, 2 3 গুণ কিমান লিখিব পাৰি, 6 লিখিব পাৰি। পূৰণ 7ৰ 7টো লিখা। এতিয়া 10টো আমি কিমান লিখিব পাৰি, যেতিয়া আমি 2ৰ লগত 5 পূৰণ কৰিম তেতিয়া কিমান পাম, 10 পাম। আৰু যিহেতু এক সংখ্যাটো প্ৰতিটো সংখ্যাৰ উৎপাদক, সেইকাৰণে ইয়াত 1টো লিখি দিবা। তাৰপিছত চোৱা কিমান আছে, 14 আৰু 25 হয়নে, 14 পূৰণ 25 সমান। এক সংখ্যাটো যিহেতু প্ৰতিটো সংখ্যাৰ উৎপাদক, সেইকাৰণে 1টো লিখিবা। এতিয়া 14 সংখ্যাটো আমি কিমান পূৰণ কৰিলে পাম, যেতিয়া আমি 2ৰ লগত 7 পূৰণ কৰিম হয়নে, 2ৰ লগত 7 পূৰণ কৰিম তেতিয়া কিমান পাম, 14 পাম। পূৰণ। এতিয়া 25 কিমান পূৰণ কৰিলে পাম, যেতিয়া আমি 5ৰ লগত 5 পূৰণ কৰিম তেতিয়া কিমান পাম, 25 পাম। এতিয়া এইখিনি সজাই পৰাই লিখি দিয়া। প্ৰথমে আমি সৰুখিনি লিখিম 1 পূৰণ, তাৰপিছত 2খিনি লিখা, 2 আছে এটা দুটা, 2 পূৰণ 2 পূৰণ। তাৰপিছত কিমান আছে, 3 আছে এটা, 3 লিখা। তাৰপিছত কি আছে, 5 আছে দুইটা, 5 লিখি দিয়া, 5 পূৰণ 5 পূৰণ। তাৰপিছত কিমান আছে, 7 আছে, ইয়াত 7টো লিখি দিয়া। ঠিক এইটোৰ কাৰণে একেধৰণে লিখি দিয়া। প্ৰথমে সৰু সংখ্যাটো লিখি দিয়া 1 পূৰণ, তাৰপিছত 2 লিখা। তাৰপিছত আছে 5 আছে দুটা, ইয়াত 5 দুটা লিখি দিয়া। তাৰপিছত 7 আছে, 7 লিখা। এতিয়া চোৱা, এতিয়া আমি দেখিবলৈ পাইছোঁ যে ইয়াত চোৱাচোন এক সংখ্যাটোক বাদ দি পেলাই ইয়াৰ কিবা উৎপাদক ইয়াৰ লগত মিলিছে নেকি চোৱাচোন। যেহেতু চোৱা ইয়াতো 2 আছে, ইয়াতো 2 আছে, ইয়াতো 5 আছে, ইয়াতো 5 আছে, ইয়াতো 7 আছে, ইয়াতো 7 আছে। যেহেতু উৎপাদকখিনি মিলি গ'ল, তাৰ মানে সংখ্যা দুটা কি নহ'বগৈ, পৰস্পৰ মৌলিক নহ'বগৈ। ইয়াত লিখিবা যে সংখ্যা দুটা পৰস্পৰ মৌলিক নহয়। আৰু যদি ইংলিছত লিখে তেতিয়াহ'লে লিখিবা দে আৰ নট কো-প্ৰাইম। আৰু চোৱা কি কৈছে যে ইহঁতৰ এটাৰে আনটো বিভাজ্য হয়নে। যেহেতু চোৱা ইয়াৰ 1 ইয়াত আছে, ইয়াৰ 2 ইয়াত আছে, ইয়াৰ 5 ইয়াত আছে, ইয়াৰ 5 ইয়াত আছে, ইয়াৰ 7ৰ লগত ইয়াৰ 7টো যিহেতু মিলিছে, তাৰ মানে আমি ক'ব পাৰি যে এটা সংখ্যাৰে আনটো বিভাজ্য। আৰু চোৱা কি কৈছে যে এটাৰে আনটো বিভাজ্য হয়নে, ইংলিছত লিখি দিবা ইয়েছ বুলি লিখি দিলে হৈ যাবগৈ। আৰু অসমীয়াত এই লাইনটো নিলিখি পেলাই হয় বুলি লিখি দিলে হৈ যাবগৈ। হয়। এইটো হৈ গ'ল আমাৰ 4 নম্বৰ উত্তৰ। অৰ্থাৎ যেতিয়া এক সংখ্যাটোক বাদ দি পেলাই বাকী ইয়াৰ উৎপাদকখিনি মিলিব, তেতিয়া সংখ্যাটো পৰস্পৰ মৌলিক নহ'বগৈ। আকৌ যেতিয়া উৎপাদক গোটেইখিনি আন এটা উৎপাদকৰ লগত গোটেইখিনি মিলিবগৈ, তেতিয়া সংখ্যাটো কি হ'বগৈ, সম্পূৰ্ণৰূপে বিভাজ্য। এইটো আছিলে আমাৰ অনুশীলনী 5.7ৰ উত্তৰখিনি। তোমালোকে চাইছে ধুনীয়াকৈ লিখি ল'বা। আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।